নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও ব্ৰেকিং নিউজ আজি হৈছে 15 জুন দিন সোমবাৰ আৰু এনেবোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত দিবলৈছো সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত পুনৰ চলিল বুলডোজাৰ এইবাৰ অবৈধ ব্যৱসায়িক প্ৰতিষ্ঠানৰ এফালৰ পৰা চলালে বুলডোজাৰ উচ্ছেদৰ পাছতেই হাহাকাৰ লাগিছে বেদখলকাৰীৰ মাজত দিবলৈছো আন এটা ব্ৰেকিং নিউজ দায়িত্ব লোৱাৰ পিছতেই একশ্যন মোডত মন্ত্ৰী পীযুষ হাজৰিকা কৃষকে বীজ দেৰিকৈ পালো বুলি কমপ্লেইন আহিব নোৱাৰিব বীজ দেৰিকৈ দিয়া বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা পৰৱৰ্তী খবৰ আজান বন্ধৰ দাবী কৰা সকল মূৰ্খৰ বাহিৰে একো হ'ব নোৱাৰে আমি আজান ভাল পাওঁ কোনো কাৰণতে আজান বন্ধ হোৱাটো নিবিচাৰোঁ হজৰত মুহাম্মদক লৈ অশ্লীল মন্তব্য কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে এই মন্তব্য কৰিছে চিতু বৰুৱাই জনাবলৈছো আন এটা ব্ৰেকিং নিউজ অৰুণোদয় হিতাধিকাৰীৰ সকলৰ বাবে এটা খুবেই ডাঙৰ খবৰ 1 আগষ্টৰ পৰা হিতাধিকাৰীৰ একাউণ্টত সোমাব অৰুণোদয়ৰ ধন পিছে প্ৰতিটো পৰিয়ালক পৰীক্ষা কৰিহে অৰুণোদয় দিব চৰকাৰে মৃত্যু হ'লে কাৰোবাৰ চৰকাৰী চাকৰি হ'লে নাপাব এই অৰুণোদয়ৰ ধন এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন এটা ব্ৰেকিং নিউজ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হোৱাটোৰ মুখ্যমন্ত্ৰীৰ এটা ডাঙৰ বিষয় গতিকে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হোৱাৰ পাছতেই ফেচবুক লাইভ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথমটো ফেচবুক লাইভ কৰিয়েই ৰাজ্যবাসীৰ বাবে কেইবাটাও বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ ক'লে 1 আগষ্টৰ পৰা সম্পূৰ্ণ নতুন ৰূপেৰে লাভ কৰিব ৰেচন চাইল চেনি নিমখৰ লগতে থাকিব পাৰে নতুন সামগ্ৰীও বন্ধ হৈ থকা ৰেচনৰ সামগ্ৰী 1 আগষ্টৰ পৰা লাভ কৰিব আৰু 1 আগষ্টৰ পৰাই নিযুত মইনা আঁচনি লগতে নিযুত বাবু আঁচনিৰ টকাও লাভ কৰিব প্ৰতিগৰাকী দৰ্শকে